যাবলৈ ওলাইছোঁ চিম্পি বাবু আৰু আজি চাই থাকচোন আমি গৈ আছোঁ। আজি বতৰটো বহুত ধুনীয়া আৰু ৰাতিপুৱা আমাৰ 7টা বজাতে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ হ'ল। খানাপাৰাত থকা হোটেল পালাচিঅলৈ তাতে আমাৰ বডি ক্লাছ আৰম্ভ হ'ব। ইয়ালৈ আহি গম পালোঁ আমাৰ ক্লাছটো হ'ব 5th ফ্ল'ৰত আৰু আমি এতিয়া লিফ্টেৰে গৈ আছোঁ। আমি বডি ক্লাছ কৰিব আহোঁতে ভণ্টিজনী লগ পালোঁ, নামটো জুৰিন আৰু ক'ত ঘৰ পাঠশালা আৰু কিমান কিউট চাকচোন। আজি তাই মোক বাৰ্ষদান। আজি আমি গুৱাহাটীৰ পালাচিঅত বডি ক্লাছ লৈ আছোঁ আৰু ইয়াৰ ফুল ভিডিঅ'টো আহি আছে, লাহে লাহে দি আছোঁ, চাই থাকিব আমাৰ ফুল ভিডিঅ'টো। এইটো এক্সাৰচাইজ বাৰৰে ক্লাছ হয়, এটা এক্সট্ৰা বডি ক্লাছ আৰু আই ক্লাছ। চকুৰ মানে বিভিন্ন সমস্যাৰ ওপৰত আমি ক্লাছটো লৈছোঁ, দেখুৱাই থাকিম আপোনালোকক সকলোখিনি। সকলো লাঞ্চ টাইম। আজি বডি ক্লাছত আহি এয়া ডিজাইনাৰ, ফেশ্বন ডিজাইনাৰ কুণাল কৌশিকক লগ পালোঁ আৰু বহুতেই ভাল লাগিছে। থেংক ইউ, মোৰো ভাল লাগিলে আপোনাক লগ পাই। হয়, তেওঁ অৰিজিনেল নগাঁও হয় ন, আৰু এতিয়া বৰ্তমান ইয়াতে গুৱাহাটীতে। ঘৰ নগাঁও। হয়, এতিয়া ক'ত থাকা? এতিয়া গুৱাহাটীত। গুৱাহাটীত। ঠিক আছে এতিয়া। থেংক ইউ। মান পিছত মানে মই বহুতখিনি মানসিকভাৱে ভাগি পৰিছিলোঁ। বহুত চেষ্টা কৰিলোঁ নিজকে নিজে অকণমান ঠিক কৰিবলৈ, নাই সেইটো সময়ত মই এই বিষয়টোৰ ওপৰত একো মোৰ নলেজো নাছিলে। তাৰপিছত লাহে লাহে তাৰপিছত মানে এক্সেছ অহাৰ পিছত মানে মই নিজকে নিজে ইমান পজিটিভভাৱে ল'লোঁ। আৰু সেই মানে কৰোণা হৈ থাকোঁতে মোৰ এটা হৈছে হেৰি এটা বিষ এটা হৈছিলে, যিটো চাইটিকৰ বিষ বুলি কয়। তাৰপিছত সেই 9টা দিনতে মই মানুহজনক কৈছিলোঁ মোৰ হঠাৎ বিষ এটা হৈছে দেই, আকৌ এইবোৰ কৰোণা শেষ হোৱাৰ পিছত মানে মই হেৰি যাব লাগিব, ডাক্তৰৰ ওচৰত যাব লাগিব। তেওঁ ক'লে যে হ'ব দিয়া, ঠিক হৈ লোৱা, তাৰপিছত আমি মানে যাম আৰু দেখুৱাম। তাৰপিছত তেনেকুৱাতে মোৰ 8 দিনাখন মোৰ নিগেটিভ ওলাই গ'ল। তাৰপিছত পিছদিনাখন 9 দিন হৈ তেওঁ কৰিব লাগে চেকআপটো। তেওঁ ক'লে কৈছে মোৰ আজি গাটো ভাল লগা নাই, মই কাইলৈ কৰিম দিয়া যাম, মানে নিগেটিভ 9 দিনৰ পিছত যে কৰিব লাগে। তাৰপিছত 10 দিনৰ দিনাখন মানে তেওঁ হঠাৎ ৰাতিপুৱাৰ পৰা মানে খুব বেছি 15 মিনিটৰ মানে অক্সিজেন লেভেলটো কমি গ'ল। লগে লগে মই অফিচলৈ ফোন কৰিলোঁ, তেওঁ ডি চি অফিচত আজি আছিলে। অফিচলৈ ফোন কৰিলোঁ, অফিচৰ পৰা যেতিয়া 108 অহালে মানে তেওঁ এ ডি চি বাইদেউগৰাকীয়েও ক'লে যে আপোনালোকে বেগ চেগ ঠিক কৰক, হয়তো মানে গগৈ গুৱাহাটীলৈ দিব লগা হ'ব পাৰে। তাৰপিছত তেওঁক মই কাপোৰ কানি ঠিক উলিয়াই দিলোঁ, কেইটামান মাস্ক বনাই কৰিও দিলোঁ। সেয়াও খালে, খাই কৰি কাপোৰযোৰ পিন্ধি জাষ্ট মানে বাৰান্দাত বহিছেহে 108খন অহালে। তাৰপিছত তেওঁ মানে হঠাৎ চকীখনত বহি থাকোঁতেই চেঞ্চলেছ হৈ গ'ল। যি হ'ল হ'লেই আৰু মই মানে তেতিয়া মই ভবাই নাই যে মানুহজন নাইকিয়া বুলি। তাৰপিছত লগে লগে
মোৰ বিষটো নাই তাৰপিছত মানে সঁচাকৈ চাইছোঁ এতিয়া বেক চাইডত নাম মেইন নামডাল মোৰ খুলি গৈছিলে উঠি গৈছিলে স্কিনৰ পৰা উঠি পেলাই অলপ খোজকাঢ়ি গৈছিলে মই ভালকৈ খোজকাঢ়িব নোৱাৰোঁ বহি থাকিব নোৱাৰোঁ ৰাতি শুলেতো ইকাটি কৰি থাকিব লাগিব তেতিয়া সেই বিষটো অনুভৱ হৈছিল মানে এক্সাৰচাইজৰ কাৰণে হ'ল চাগে সেইটো কাৰণে মানে বিৰাট হেল্পফুল আৰু ভগৱানৰ সেয়া আৰু ধৰক যাক এতিয়ালৈকে মই হেৰি দিছোঁ চেচন দিছোঁ তেওঁলোকৰ মানে যথেষ্ট ছাকচেছ আৰু এটা মানে ডাঙৰ ছাকচেছ হৈছে ছোৱালীজনী মানে বিয়াখন মানে এপ্ৰিলৰ 24 তাৰিখে আছিলে এসপ্তাহৰ আগত মানে বিয়াখন ভাঙি গ'লগৈ ভাঙি যাওঁতে যেতিয়া মই প্ৰথম ইয়াৰ পৰা শিকিবই ফেচবুকত যেতিয়া পষ্ট দিওঁ মানে একৈছ বাৰটোৰ ওপৰত তেওঁ ৰাতি 11টা 11:30 বজাত ফোন কৰি লৈ কৈছে খুৰী মানে মই এনেকৈ আপোনাৰ ওচৰত যাব বিচাৰোঁ মই বিচাৰি আছোঁ মানে মৰিগাঁৱত তেনেকুৱা কোনোবা আছে নেকি তাৰপিছত মোক ঠিক আছে তুমি কাইলৈ আহা তাই মাত্ৰ 2টা ছেশ্যন ল'লে লোৱাৰ পিছতে ছোৱালী মানে কি চাইকেলৰ ওচৰতো পালেগৈ চাইকেলৰ আহি পেলাই তাই অলপ হেৰি হ'ল ৰিকভাৰী হ'ল যদিও মানে ৰাতি তাই টোপনি নাহে আৰু মানে ভয় পিঠি উঠি যায় মানে ফিউচাৰটো কি হ'ব বুলি তাৰপিছত মই ছেশ্যন দিলোঁ 2টা ছেশ্যন দিয়াৰ পিছতে তাই ছোৱালীজনী এনেকুৱা মানে চেঞ্জো হ'ল ল'ৰাও আকৌ চাব আহিলে ছেকেণ্ড টাইম আকৌ বিয়াটো জুলাই 15 তাৰিখে বিয়াই তাইৰ বায়েকে আকৌ সেইটোকে বিশ্বাস কৰিলে তাই ল'লে 8 বছৰ মানে হাইকোৰ্টত ফচি আছিলে তাই চাকৰি এটা ইণ্টাৰভিউ দিলে সিহঁতি মানে বাদেই দিলে যে চাকৰিটো নহ'ব বুলিয়ে ভাবিলে এতিয়া তাই ছেশ্যন লোৱাৰ পিছত হঠাৎ মানে কি ফাইল পাব বুলিছে এইকেইটা মানে বিৰাট ডাঙৰ হৈছে আৰু বিষ চিকবিলাকতো ক'বই নালাগে বহুতখিনি ছাকচেছ হৈছোঁ বাৰু এতিয়ালৈকে থেংক ইউ এই পিৰিয়ডছৰ পেটৰ বিষ আছিলে এইটো সেই 28 এপ্ৰিল শিকাৰ পিছৰ পৰা তাইক ছেশ্যন দি আছিলোঁ ছেশ্যন দিওঁতে তাইৰ সেই বিষটো বৰ নাইকিয়া হৈ গ'লে আৰু থেংক ইউ বন্ধুজন পুথিখন চাই মোৰ ইণ্টাৰভিউটো চাই যিটো হৈছে চবকে দিব নোৱাৰিম পাৰ্মিশ্যন ল'ব লাগিব এতিয়া আমাৰ ক্লাছ শেষ হৈছে আৰু চাৰ্টিফিকেট দি আছে সকলোকে আজি আমাৰ ক্লাছ শেষ হ'ল আৰু এতিয়া আমি হোটেল পালাচিঅ'ৰ পৰা যাবলৈ ওলাইছোঁ আৰু মোৰ ভিডিঅ' যদি চাই আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব